এই কামটো বহু দিনৰ পৰা এই চৰকাৰৰ উদ্যোগত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল তাৰ পিছত এই কামটো বেছি গতিশীলতা লাভ কৰিলে। হাতী বিভিন্ন সময়ত লৈ গৈছে, আন দুষ্প্ৰাপ্য জীৱ-জন্তু, আনকি আমাৰ ৰাজ্যিক চিৰিয়াখানাখনকে সংকটত পেলাই আম্বানীক তৈলমৰ্দন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছে, যাতে পত্নী আৰু পুত্ৰৰ সম্পত্তি বঢ়াব পাৰে, পত্নীৰ নামত যাতে নতুন কোম্পানী গঢ়িব পাৰে। এই কামটোৰ কাৰণে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে জাতীয় সম্পদ এনেকৈ বিক্ৰী কৰিছে, লুণ্ঠন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে ইতিহাসত কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক ৰাইজে জনতাই কেতিয়াও ক্ষমা নকৰে। আমাৰ এইবোৰ সম্পদ, আমাৰ হাতী, আমাৰ নিজৰ সম্পদ, আন যিবোৰ দুষ্প্ৰাপ্য যিবোৰ জীৱ-জন্তু আছে, এণ্ডেঞ্জাৰ যিবোৰ স্পেচিছ আছে, এইবোৰ আকৌ জামনগৰৰ চিৰিয়াখানালৈ দিবলৈ ওলাইছে আম্বানীৰ। গতিকে এইবোৰ জাতীয় সম্পদ লুণ্ঠন কৰিছে, বিক্ৰী কৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে। ৰিলায়েন্সৰ পৰা আমাৰ অসমৰ কোনো লাভ হোৱা নাই। কি লাভ হৈছে? কোনো ধৰণৰ তেনেকুৱা ইয়াত কোনো মানে বিনিয়োগো তেওঁলোকে কৰা নাই বিশেষ। যি কৰিছে কেৱল মাত্ৰ লুণ্ঠনহে কৰিছে। আদানীয়ে আমাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আদানীৰ হাতত অৰ্পণ কৰিছে। গতিকে এই কাণ্ড কাৰখানাবোৰৰ যোগেদি জাতীয় সম্পদ লুণ্ঠন আৰু আমাৰ জাতীয় যিটো পুঁজি ইয়াত হ্ৰাস কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কাম কাজ কৰি আছে। এই কামটো বহু দিনৰ পৰা এই চৰকাৰৰ উদ্যোগত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল তাৰ পিছত এই কামটো বেছি গতিশীলতা লাভ কৰিলে। হাতী বিভিন্ন সময়ত লৈ গৈছে, আন দুষ্প্ৰাপ্য জীৱ-জন্তু, আনকি আমাৰ ৰাজ্যিক চিৰিয়াখানাখনকে সংকটত পেলাই আম্বানীক তৈলমৰ্দন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছে, যাতে পত্নী আৰু পুত্ৰৰ সম্পত্তি বঢ়াব পাৰে, পত্নীৰ নামত যাতে নতুন কোম্পানী গঢ়িব পাৰে। এই কামটোৰ কাৰণে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে জাতীয় সম্পদ এনেকৈ বিক্ৰী কৰিছে, লুণ্ঠন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে ইতিহাসত কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক ৰাইজে জনতাই কেতিয়াও ক্ষমা নকৰে। আমাৰ এইবোৰ সম্পদ, আমাৰ হাতী, আমাৰ নিজৰ সম্পদ, আন যিবোৰ দুষ্প্ৰাপ্য যিবোৰ জীৱ-জন্তু আছে, এণ্ডেঞ্জাৰ যিবোৰ স্পেচিছ আছে, এইবোৰ আকৌ জামনগৰৰ চিৰিয়াখানালৈ দিবলৈ ওলাইছে আম্বানীৰ। গতিকে এইবোৰ জাতীয় সম্পদ লুণ্ঠন কৰিছে, বিক্ৰী কৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে। ৰিলায়েন্সৰ পৰা আমাৰ অসমৰ কোনো লাভ হোৱা নাই। কি লাভ হৈছে? কোনো ধৰণৰ তেনেকুৱা ইয়াত কোনো মানে বিনিয়োগো তেওঁলোকে কৰা নাই বিশেষ। যি কৰিছে কেৱল মাত্ৰ লুণ্ঠনহে কৰিছে। আদানীয়ে আমাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আদানীৰ হাতত অৰ্পণ কৰিছে। গতিকে এই কাণ্ড কাৰখানাবোৰৰ যোগেদি জাতীয় সম্পদ লুণ্ঠন আৰু আমাৰ জাতীয় যিটো পুঁজি ইয়াত হ্ৰাস কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কাম কাজ কৰি আছে। এই কামটো বহু দিনৰ পৰা এই চৰকাৰৰ উদ্যোগত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল তাৰ পিছত এই কামটো বেছি গতিশীলতা লাভ কৰিলে। হাতী বিভিন্ন সময়ত লৈ গৈছে, আন দুষ্প্ৰাপ্য জীৱ-জন্তু, আনকি আমাৰ ৰাজ্যিক চিৰিয়াখানাখনকে সংকটত পেলাই আম্বানীক তৈলমৰ্দন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছে, যাতে পত্নী আৰু পুত্ৰৰ সম্পত্তি বঢ়াব পাৰে, পত্নীৰ নামত যাতে নতুন কোম্পানী গঢ়িব পাৰে। এই কামটোৰ কাৰণে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে জাতীয় সম্পদ এনেকৈ বিক্ৰী কৰিছে, লুণ্ঠন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে ইতিহাসত কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক ৰাইজে জনতাই কেতিয়াও ক্ষমা নকৰে। আমাৰ এইবোৰ সম্পদ, আমাৰ হাতী, আমাৰ নিজৰ সম্পদ, আন যিবোৰ দুষ্প্ৰাপ্য যিবোৰ জীৱ-জন্তু আছে, এণ্ডেঞ্জাৰ যিবোৰ স্পেচিছ আছে, এইবোৰ আকৌ জামনগৰৰ চিৰিয়াখানালৈ দিবলৈ ওলাইছে আম্বানীৰ। গতিকে এইবোৰ জাতীয় সম্পদ লুণ্ঠন কৰিছে, বিক্ৰী কৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে। ৰিলায়েন্সৰ পৰা আমাৰ অসমৰ কোনো লাভ হোৱা নাই। কি লাভ হৈছে? কোনো ধৰণৰ তেনেকুৱা ইয়াত কোনো মানে বিনিয়োগো তেওঁলোকে কৰা নাই বিশেষ। যি কৰিছে কেৱল মাত্ৰ লুণ্ঠনহে কৰিছে। আদানীয়ে আমাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আদানীৰ হাতত অৰ্পণ কৰিছে। গতিকে এই কাণ্ড কাৰখানাবোৰৰ যোগেদি জাতীয় সম্পদ লুণ্ঠন আৰু আমাৰ জাতীয় যিটো পুঁজি ইয়াত হ্ৰাস কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কাম কাজ কৰি আছে।